মৰ্ণিং এভৰিৱান, মই ৰাজশ্ৰী। মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি লাইভ আহিছিলোঁ অকণমান আগত, যিহেতু আজি বহুত নেটৱৰ্ক ইছ্যু, সেইটো কাৰণে মই লাইভটো তাতে এণ্ড কৰিব লগা হ'ল। চ' মই এতিয়া আপোনালোকৰ কাৰণে ভিডিঅ' এটা কৰিছোঁ, যাতে আপোনালোকে ভিডিঅ'টো চাই আৰু কোনে কোনে চাই আছে কাইণ্ডলি কমেণ্ট কৰিব আৰু আপোনালোকে জনাব। যদি আপোনালোকে প্ৰথম চাইছে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিটো বেল আইকন থাকে প্ৰেছ কৰে, যাতে ৰেগুলাৰ নটিফিকেশ্যনবোৰ পাই থাকে। নহ'লে কি হয়, আপোনালোকে মোৰ ছাবস্ক্ৰাইব কৰি থয়, খালি আপোনালোকে নটিফিকেশ্যন কাৰণে আপোনালোকে বেল আইকন প্ৰেছ নকৰে, তেতিয়া মই আপোনাৰ কালেকশ্যনবোৰ দেখাব নোৱাৰিম। চ' অ'কে, বেছি দেৰি নকৰোঁ। যিহেতু মই ষ্টাৰ্টিঙত আপোনালোকৰ লাইফত দেখাই আছিলোঁ, চ' ষ্টাৰ্টিং ছেটৰ পৰা কৰোঁ। চ' ষ্টাৰ্টিঙত মই আপোনালোকক এনেকুৱা ছেট কিছুমান দেখাইছোঁ। এইবোৰ হৈছে পূৰা চিলভাৰ বেছ গ'ল্ড পলিচৰ হয়। এনেকুৱা দুটা টাইপৰ এভেইলেবল আছে আৰু এটা আছে তিনিটা টাইপৰ, এনেকুৱা এটা হ'ব। আৰু এইবোৰ হয়, এই তলৰ যি দুটা হয় ডাঙৰ চাইজটো, এইবোৰ 2500কৈ হয় আৰু ওপৰৰ যিটো দেখিছে এইটো 2300কৈ। চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। এই দুটা হৈছে 2500 আৰু ওপৰৰ যিটো হয় 2300 টকা। এইটো মানে হৈছে 2300 আৰু ইয়াৰ ইয়েৰিংযোৰ এনেকুৱাই হ'ব। এইটো হৈছে এনেকুৱা, ইয়াৰ ইয়েৰিংযোৰ 2300কৈ হয়, 2300। আৰু এইটো যিটো দেখিছে ইয়াৰ ইয়েৰিংযোৰ মই দেখাই দিছোঁ। ইয়াৰ ইয়েৰিংযোৰ এনেকুৱা হ'ব আৰু ইয়াৰ প্ৰাইচটো হৈছে 2500 টকা, যিটো অলপ ডাঙৰ হয়। আৰু এটা দেখাই দিছোঁ, এইটো টাইপৰ হ'ব, এনেকুৱা ষ্ট'ন থকা মাজে মাজে, আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা চিম্পল, এনেকুৱা টপত হ'ব। এনেকুৱা বিৰাট ধুনীয়া মৰম লগা। আপুনি যিকোনো অকেজনত এনেকুৱা সৰু বস্তুবোৰ পিন্ধি যাব পাৰে। কিছুমান বেছি হেভিবোৰ পিন্ধিবলৈ বেয়া পালে এনেকুৱা কিছুমান আপোনালোকে পিন্ধি যাব পাৰে। চবতে চেইন লগাই পেলাই পিন্ধি যাব পাৰে, বিৰাট ধুনীয়া লাগে। আৰু বেছিও নহয়, প্ৰাইচ অকল 2500 টকা হয়, ৰূপত বনোৱা গ'ল্ড পলিচৰ। এনেকুৱা হ'ব ফুলিযোৰ। আৰু লকেটো যিহেতু যদি আপোনালোকৰ চেইন লাগে, চেইন হ'লে 100 ৰুপিজ এটা এক্সট্ৰা হয়। যদি আপোনালোকক চেইন লাগে 100 ৰুপিজ এটা এক্সট্ৰা হ'ব। নহ'লে আপোনালোকে যদি টাৰ্চেল হয়, টাৰ্চেল ফ্ৰী অফ কষ্ট হ'ব। আৰু এইটোৰ প্ৰাইচটো হৈছে 2300 টকা। চ' যদি 2500 টকা। চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব, আৰু যদি চেইন লাগে তেতিয়াহ'লে 2400 হ'ব। ফুলিবোৰ এনেকুৱা হ'ব। আৰু সিটোতো আপোনালোকে চেইন লগালে আপোনালোকৰ 100 এটা এক্সট্ৰা হ'ব, আৰু নহ'লে আপোনালোকৰ ছেইম হেৰিতে পাব। মই ইয়াতে চেইন লগাই দিছোঁ, এনেকুৱা হ'ব। চেইন লগালে চাব পাৰে। চেইন ল'লে আপোনালোকৰ ইয়াত 2600 হ'ব এইটো। আৰু চেইনডাল কিন্তু কালাৰ পটককৈ নাযায়, গ্ৰাণ্টেড চেইন হয়। কিছুমান কালাৰ যোৱা চেইনো দিয়ে, মাত্ৰ মোৰ ওচৰত তেনেকুৱা মই নাৰাখোঁ। মই এনেকুৱা ভাল কোৱালিটিৰ চেইন ৰাখোঁ, যাতে আপোনালোকে এনেই ৰাফ ইউজ কৰিব পৰা। এইবোৰ 26 হ'ব যদি চেইন লাগে, যদি চেইন নোহোৱাকৈ 2500 টকা। আৰু এটা দেখাই দিছোঁ যিটো, সেইটো আপোনাৰ ছেইম। এইটো এটা দেখাইছোঁ, এইটো 2300 টকা মাত্ৰ। আৰু যদি চেইন লয় তেতিয়াহ'লে 2400 টকা হ'ব। চিলভাৰ বেছ গ'ল্ড পলিচৰ, এইটো বিৰাট মৰম লগা। আৰু ইয়াৰ প্ৰাইচটো অকল 2300 টকা। বিৰাট ধুনীয়া, এইটো চিম্পল হয়, এনেই পিন্ধিব ভাল, বা চবেই মাহঁতৰ বয়সৰ মানুহেও পিন্ধিব পাৰি, বা চবকে গিফ্ট দিব পাৰি। আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা চিম্পল হ'ব। ইয়াৰ প্ৰাইচটো হৈছে মাত্ৰ 2300 টকা। চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। এইটো 2300 টকা, এইটো অনলি 2300। চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব। এইবোৰ ষ্ট'নৰ কালেকশ্যন হয়, আৰু এইবোৰ চব নিউ ষ্টক হয়। মোৰ ওচৰত এভেইলেবল হৈছে। যদি আপোনালোকক লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব, তেতিয়া আপোনালোকৰ পঠাই দিয়া হ'ব। বাট ৰাখি থোৱা নহয়, কাৰণ চবকেই লগা হয়। চ' ৰাখি থৈ দিলে পিছত আপোনালোকে কেঞ্চেল কৰিলে তেওঁকো দিব নোৱাৰা হয়, আৰু আপুনিও ল'ব নোৱাৰা হয়, তেনেকুৱা হৈ যায়। আৰু যিহেতু মই লাইভত আপোনালোকক ছেটটো দেখাইছিলোঁ, ক্লিয়াৰ নাই অহাৰ কাৰণে আপোনালোকক নেদেখালোঁ। চ' আৰু এবাৰ ইয়াতে দেখাই দিছোঁ। এইটো এটা ছেট হয়, বিৰাট ধুনীয়া হয়, চাব পাৰে, ৰেডত এনেকুৱা। বিৰাটেই ধুনীয়া ছেট, এনেকুৱা হ'ব। তলপিনে দুডাল হেং হ'ব, এনেকুৱা পূৰা ডিঙিটো কভাৰ কৰিব। আৰু ইয়াৰ ইয়েৰিংযোৰো এনেকুৱা ডাঙৰ হ'ব। আৰু ইয়াৰ প্ৰাইচটো হৈছে অকল ওৱান পিছে এভেইলেবল আছে। ইয়াৰ প্ৰাইচটো 3400, 3400। এইটো ফুলিযোৰ এনেকুৱা হ'ব, ডাঙৰ মানে ডিজাইন একদম বিৰাট ধুনীয়া লাগে। প্ৰাইচটো হৈছে অনলি 34। চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব। মাল্টি কালাৰটো এভেইলেবল আছে। এইটো হৈছে ৰঙাত, এনেকুৱা মাল্টি কালাৰটো পাব। আৰু ইয়াৰ ৰঙাত অকল ওৱান পিছে এভেইলেবল আছে। বিৰাট ধুনীয়া ইউনিক কালেকশ্যন হয়, ট'টেলি বেলেগ হয়, ডিফাৰেণ্ট থুৰীয়া ফুলৰ হয়। আৰু ইয়াৰ অকল ওৱান পিছে এভেইলেবল আছে। পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিচৰ হয়। মাল্টি কালাৰত পাব। মাল্টি কালাৰৰ প্ৰাইচ ছেইম 3400। চ' এইখিনি মই দেখালোঁ। আৰু এটা ভিডিঅ'ত আপোনালোকক অকণমান আগত জুনুকা দেখাইছিলোঁ, হ'ল আপটো ক্লিয়াৰ অহা নাই বুলি কোৱা কাৰণ গম নাপালে। চ' দেখাই দিছোঁ, আকৌ এবাৰ ভিডিঅ' কৰি ক্লিয়াৰ আহিব তেতিয়া। এইটো এটা চাব পাৰে, গল্পটা বিৰাট ধুনীয়া, মাল্টি কালাৰ হয়, এনেকুৱা হ'ব মাল্টি কালাৰ। আৰু ইয়াৰ যিযোৰ ফুলি হয় সেইযোৰ বিৰাটেই ধুনীয়া, সেইযোৰ এনেকুৱা হ'ব। আৰু ইয়াৰ প্ৰাইচটো হৈছে 32। যিহেতু ঝুমকা আছে, চ' ইয়াৰ প্ৰাইচটো 3200 হ'ব। আৰু ইয়াৰ যিটো মানে গলপতাডাল এনেকুৱা হ'ব। এইটো 3200 আছে ইয়াৰ প্ৰাইচ। যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। এনেকুৱা তিনিটা কালাৰ এভেইলেবল আছে। এটা আপুনি ব্লেকত পাব, এইটো ঝুমকাযোৰ ব্লেকত হ'ব। আৰু ইয়াৰ নেক পিচটো তেনেকুৱাই ব্লেকত হ'ব। এইটো
ছেইম হ'ব তলপিনে জুনুকা আছে আৰু ইয়াৰ প্ৰাইচটো 3200 3200 যদিলৈকে স্ক্ৰীনশ্বট কৰিব আৰু এটা আছে কমপ্লিট ৰেডত ৰঙাত চবেই লয় ধৰক ৰঙাটো আমি বেছিকৈ পিন্ধা হয় ৰঙা কালাৰটো চ' ৰঙাটো ল'ব পাৰে ছেইম প্ৰাইচ 3400 আৰু গলপতাডাল যিডাল মই পিন্ধি দেখাইছিলোঁ ছেইম তেনেকুৱাই হ'ব 3400 এইডাল চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব এনেকুৱা মোৰ ওচৰত 1 পিচ এভেইলেবল আছে যদি লাগে আপোনালোকে ল'ব পাৰে চ' এতিয়া মই অলপ হেৰি কালেকশ্যন দেখাওঁ মানে চিলভাৰ বেষ্টৰে দেখাওঁ অলপ গামখাৰু ছেট দেখাওঁ গামখাৰু ছেট এটা গামখাৰু ছেট আপোনালোকে বহুতে মোৰ পৰা লৈছেও যোনে লৈছে তেওঁলোকে গম পায়েই এইটো এটা হৈছে গামখাৰু ছেট বা মুঠিখাৰু ছেট বুলিও কয় এইবোৰ প্ৰাইচো বৰ বেছি নহয় পূৰা চিলভাৰ বেষ্টৰ হয় বিৰাট ধুনীয়া ফুলিযোৰো ধুনীয়া হয় এনেকুৱা লং আৰু গামখাৰু ছেটটো আপোনাৰ টাৰ্চেল বা টাৰ্চেলৰ লগত লাগি দুফালে টাৰ্চেল লাগিব ৰঙা টাৰ্চেল লগাই পেলাই পিন্ধিব পাৰে এনেকুৱা টাৰ্চেল যিবোৰ পায় এনেকুৱা লগাই পেলাই পিন্ধিব পাৰে আৰু ইয়াৰ প্ৰাইচটো হৈছে মাত্ৰ 2500 টকা এইটো যিটো দেখিছে ইয়াৰ মাত্ৰ 2500 টকা হৈছে ইয়াৰ প্ৰাইচ লগালে টাৰ্চেল এনেকৈ লগাই ল'ব পাৰি আৰু ইয়াত মই ৰঙা এটা দেখিছোঁ ৰঙাটো যিটো দেখিছে এইটো চাইজৰ হয় মই দেখাই দিছোঁ পিন্ধি পেলাই এইটো বিৰাটেই ধুনীয়া হয় এই ছেটটো বিৰাট ধুনীয়া আৰু এইটো খালি 100 টকা এটা বেছি হয় মানে এইটো 2600 টকা হয় 2600 গামখাৰু ছেট আৰু ইয়াৰ মাজত অকল 1 পিচ এভেইলেবল আছে যিহেতু মোৰ কালি বহুতখিনি বুক হৈ গৈছে অকল 1 পিচ এভেইলেবল আছে চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব ইয়াৰ অকল 2600 টকা পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিচৰ এটা খালি ৰঙা মীনা লগত খাৰুৰ লগত মিলাইও ল'ব পাৰে অকল 2600 টাৰ্চেলত ল'লে ল'ব পাৰি খালি মণিটো মোৰ ওচৰত নহ'ব এতিয়া য'ত মণি ল'লে আপোনাৰ প্ৰাইচটো বেছি হৈ যায় চ' আপোনাক টাৰ্চেলত ল'ব পাৰে ৰঙা টাৰ্চেলতে বেছি ধুনীয়া লাগে ফুলিযোৰ এনেকুৱা হ'ব ইয়াৰ প্ৰাইচটো হৈছে অনলি 2600 আৰু এটা ছেইম তেনেকুৱা মাল্টি কালাৰত আছে এইটো যে বিৰাটেই ধুনীয়া চব কাপোৰ কালাৰ লগত মিলিব আৰু ইয়াৰ ফুলিযোৰ ছেইম তেনেকুৱা মাল্টি কালাৰতে হ'ব এইটো মাল্টি কালাৰ ইয়েৰিং হ'ব এনেকুৱা আৰু ছেটটো হ'ব মই যিটো দেখালোঁ আপোনাৰ ইয়াৰ ওচৰত অকল এপিচে এভেইলেবল আছে চ' যদি লাগে ল'ব পাৰে এইটো হৈছে এনেকুৱা মাল্টি কালাৰত এনেকুৱা আহিব বিৰাট ধুনীয়া গামখাৰু ছেট হয় এইটো আৰু ইয়াৰ প্ৰাইচটো হৈছে 2600 টকা চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব ইয়াৰ ওচৰত অকল 1 পিচে এভেইলেবল আছে ফুলিযোৰ এনেকুৱা হ'ব লং হ'ব অনলি 2600 টকা চ' যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এইটো অকল 1 পিচ এভেইলেবল আছে চ' যদি লাগে ল'ব পাৰে মই ক'লোৱে আপোনাৰ হোৱাইটটো যিটো হয় সেইটো হৈছে 2500 এইটো হৈছে এই দুটা হৈছে 2600 আৰু এইটো হৈছে 2500 টকা চ' যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব আপোনালোকে খালি কেছ অন ডেলিভাৰী মোৰ চিটুৱেশ্যনৰ কাৰণে হোৱা নাই একাউণ্ট পে'মেণ্ট কৰিলে মই DTDC কুৰিয়াৰ থ্ৰুদি পঠাই দিওঁ 2 বা 3 দিনত পাই যায় কেতিয়াবা হয়তো এদিন বা দেৰি হ'ব পাৰে 2 দিন এদিন চ' এইটো মাইণ্ড নকৰিব পোৱাটো পাবই চ' আৰু দুটামান ছেট দেখাই দিছোঁ এতিয়া মই ষ্ট'নৰ লকেট অলপ দেখাম বিৰাট ধুনীয়া এনেকুৱা চিম্পল লকেট হয় আপুনি চেইনৰ লগত লগাই পিন্ধিব পৰা এটা চিম্পল লকেট বিৰাট মৰম লগা প্ৰাইজো বৰ বেছি নহয় আপুনি ক'ৰবালৈ গৈছে মানে শাৰী এখন পিন্ধি গৈছে বা এনেই কিবা এটা পিন্ধিছে অৰ্ডিনাৰী যেতিয়া বস্তুবোৰ পিন্ধে তেতিয়া দেখিবলৈ একচুৱেলি লুকছটো ভাল নালাগে যদি ৰূপৰ পিন্ধে তেতিয়া ৰূপৰ লুকছটো এনেও ধুনীয়া চ' এইটো কাৰণে কৈছোঁ যদি আপোনালোকে লয় এনেকুৱা ল'ব পাৰে এইটো হ'ব মই এইটো ভিডিঅ'ত এইটো দেখা মই আৰু 3-4টা ভিডিঅ' এতিয়া লগালগ কণ্টিনিউ কৰি দিম কাৰণ বহুত লেংদি ভিডিঅ' হ'লে মোৰ আপলোড কৰিবলৈ অলপ প্ৰব্লেম হৈ যায় চ' এইটো এটা চাব পাৰে বিৰাট ধুনীয়া এইটো লকেট থকা বিৰাট মৰম লগা আৰু ফুলিযোৰ বহুত ধুনীয়া মৰম লগা এনেকুৱা আৰু ইয়াৰ প্ৰাইচটো 2600 টকা মাত্ৰ চেইনৰ লগত ল'লে 100 টকা এটা বেছি হ'ব মানে 27 হ'ব আৰু যদি আপুনি অকল লকেট লয় উইথ টাৰ্চেল তেতিয়াহ'লে 26তে পাব আৰু ইয়াৰ ওচৰত 1 পিচ এভেইলেবল আছে আৰু এনেকুৱা এটা ছেইম হোৱাইটত পাব মানে এইটো হৈছে পূৰা মাজৰটো হোৱাইট পিংক ষ্ট'ন আৰু এটা আছে বৰ্ডাৰটো পিংক ষ্ট'ন আৰু মাজৰটো হোৱাইট ছেইম হ'ব এনেকুৱা প্ৰাইচটো 2600 আৰু চেইন ল'লে আপোনাৰ এক্সট্ৰা হোৱাইট ষ্ট'নৰ যিটো মই দেখাইছিলোঁ তাৰ এনেকুৱা ফুলি হ'ব তাৰ ফুলি এইযোৰ হয় চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব 2600 যদি চেইন লয় তেতিয়াহ'লে 100 ৰুপিজ এক্সট্ৰা হ'ব সেইটো আৰু চেইনবোৰ ব্ৰাণ্ডেড হ'ব কালাৰ নোযোৱা চ' এইবোৰ ষ্ট'নৰ দেখালোঁ মই আৰু এটা ভিডিঅ' কৰিছোঁ তাত আপোনালোকক আকৌ লগ পাম চ' ইয়াত মই বেছি দেৰিলৈকে নকৰোঁ ভিডিঅ'বোৰ বহুত দেৰি লেংদি হৈ গ'লে প্ৰব্লেম হৈ যায় চ' আৰু এটা লাষ্ট দেখাই দিছোঁ ষ্ট'নৰ এইটো এটা চাব পাৰে ষ্ট'নৰ বিৰাট ধুনীয়া ডাঙৰ চাইজৰ বেনা আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হ'ব আৰু এইটোৰ প্ৰাইচ 2800 টকা চেইন ল'লে 2900 হ'ব ল'ব পাৰে বিৰাট ডাঙৰ চাইজৰ বেনা হয় মাজত ষ্ট'ন হয় ফুলিযোৰ এনেকুৱা চিম্পল টপত হয় আৰু এনেকুৱা বেনা হ'ব ইয়াৰ প্ৰাইচটো 2800 চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব এনেকুৱা মোৰ ওচৰত 2 পিচ এভেইলেবল আছে এইটো এটা পিংক হ'ব মাজৰটো এটা হোৱাইট 2800 ইচ যদি লাগে স্ক্ৰীনশ্বট কৰিব চেইন ল'লে 100 ৰুপিজ এক্সট্ৰা
চ' এনেকুৱা দেখালোঁ এভেইলেবল আছে আৰু যদি ইয়াৰ ভিতৰত আপোনালোকক ল'ব পাৰে আৰু 5 ছেট মোৰ ওচৰত এভেইলেবল হৈছে 5 ছেট লাগিলে ল'ব পাৰে 2100 টকা একে প্ৰাইজে আছে এইবোৰ 2100 টকা এনেকুৱা ব্লেকত আছে খালি ব্লেক হ'ব আৰু ৰেডত হ'ব আৰু যদি আপোনালোকক লাগে আপোনালোকক স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব ব্লেক এণ্ড ৰেডে আছে এইটো প্ৰাইচ হৈছে 2100 2100 টকা চিলভাৰ বেছ গ'ল্ড পলিছ চ' মই ইয়াত এইটো ভিডিঅ'ত এইবোৰে দেখাইছোঁ মই নেক্সট আকৌ যিটো ভিডিঅ' কৰিম এতিয়া তাত মই আৰু অলপ দেখাই দিম কাৰণ বহুত দীঘলীয়া ভিডিঅ' মই ইয়াত দিব নোৱাৰিম ছেট কালেকশ্যন বহুত আছে চ' আপোনালোকে চাই থাকিব আৰু কমেণ্টত জনাব যদি কিবা জানিব লগা থাকে আৰু যোনে যোনে প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক কৰিব আৰু কমেণ্টত জনাব আৰু শ্বেয়াৰিং অফাৰ চলি আছে চ' ভিডিঅ'বোৰ পাৰিলে শ্বেয়াৰ কৰিব কাৰণ লটাৰী মোৰ কাইলৈলৈকে লাষ্ট ডেট আছে কাইলৈ ৰিজাল্ট দিয়া হ'ব মোৰ পেজ ৰাজশ্ৰীজ কালেকশ্যনত ফেচবুক চ' অ'কে টিল দেন বাই